দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে কোভিডৰ দ্বিতীয় ঢৌ দেশত ২৪ ঘণ্টাত কোভিড আক্ৰান্তৰ সংখ্যা ৩,৩২,৭৩০ জন লোক আৰু মৃত্যুৰ সংখ্যা ২,২৬৩ জন লোকৰ কোভিডৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি আজি ৰাতিপুৱা 10 বজাত ভিডিঅ' কনফাৰেন্স যোগে ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে এক বৈঠক অনুষ্ঠিত হয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দেশৰ সকলোবোৰ ৰাজ্যই অক্সিজেন লাভ কৰিব বুলি বৈঠকত জনালে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে তদুপৰি ঔদ্যোগিক ক্ষেত্ৰত অক্সিজেনৰ যোগানত নিষেধাজ্ঞা জাৰি কৰিছে কেন্দ্ৰই নিউজ ডেস্ক ৰিপৰ্ট Rhino News 24